So hello students, I hope সকলোৱে ভালে আছা। তোমালোকৰ লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছিলো R1 অৰ্থাৎ গণিতৰ যিখিনি তোমালোকৰ ৰিভিজনৰ ক্লাছ 10 ৰ যিখিনি তোমালোকৰ ৰিভিজন ফাৰ্ষ্ট আছিলে য'ত আমি স্কয়াৰ আৰু স্কয়াৰ ৰুটৰ বিষয়ে ডিসকাস কৰিছো সেইটো আমি ধুনীয়াকৈ কমপ্লিট কৰিছো। এতিয়া আমি আজি আহিছো আমাৰ নতুন ভিডিঅ'ৰ সৈতে য'ত আমি কি আলোচনা কৰিম R2 য'ত আমাৰ কিহৰ বিষয়ে লিখা আছে কিউব আৰু কিউব ৰুটৰ বিষয়ে আলোচনা কৰা হৈ আছে হয়নে। তো আই হোপ তোমালোকে লাষ্ট ভিডিঅ'টোত বুজি পাইছা। এই ভিডিঅ'টো মই যিমানখিনি পাৰো চেষ্টা কৰিম হয়তো অকনমান কোৱালিটি তোমালোকৰ ডাউন পাব পাৰা বিকজ ইয়াতে অকনমান মই বস্তুবিলাক কোৱেশ্চন বিলাক এনেকে ৰেকৰ্ড কৰিব লগা আছে মানে এনেকে বনাব লগা আছে ওকে। তো এইখিনি আছিলে কথা। লগতে তোমালোকক এটা বস্তু কৈছো মই তোমালোকক এখন স্ক্ৰীন ইয়াতে দি দিম সন্মুখৰ এখন স্ক্ৰীন এখন দি দিম এখন ফটো এখন দি দিম যদি তোমালোকক মোৰ পৰা পাৰ্সোনালি কিবা তোমালোকৰ জানিব লগা আছে নতুবা তোমালোকৰ কিবা 1-to-1 কোচিংও ল'ব তোমালোকৰ ইচ্ছা আছে এডভান্স ম্যাথমেটিক্স হওক তেতিয়াহলে তোমালোকে মোক কন্টাক্ট কৰিব পাৰা মই যিখিনি কৰিম অনলাইনত তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম তোমালোকক গাইড কৰিব ট্ৰাই কৰিম মেন্টৰশিপ তোমালোকক যদি লাগে তেতিয়াও মোক তোমালোকে কন্টাক্ট কৰিব পাৰা মই তোমালোকক মোৰ ইনষ্টাগ্ৰাম আইডিটো দি দিম নতুবা তোমালোকে কমেন্ট সেকশনতো তোমালোকৰ যদি কিবা কোৱেৰিজ আছে সেইখিনি ধুনীয়াকৈ কমেন্ট কৰিব পাৰা। তো আজি আৰু বেছি দেৰি নকৰো আজি আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰো। এই চেপ্টাৰটোত মেইনলি তোমালোকৰ কিহৰ বিষয়ে আলোচনা হৈ আছে কি বুলি কলো কিউব আৰু কিউব ৰুটৰ বিষয়ে। তো প্ৰথমতে আমি জানি লওঁ যে কিউব আৰু কিউব ৰুট বস্তুটো একচুয়ালি হয় কি হয়নে অকনমান আমি জানি লওঁ। তো তাৰে কাৰণে তোমালোকে ইয়াতে চোৱা কিউব মানে বেলেগ একো নহয় কিউবৰ মিনিংটো কি সিম্পল কথা এটা বস্তু তিনিবাৰ পূৰণ যেনেকৈ মই ইয়াতে সাপোজ 2 ললো 2 কিউব মানে কি 2 পূৰণ 2 পূৰণ 2 2 মাল্টিপ্লাইড বাই 2 মাল্টিপ্লাইড বাই 2 তাৰ মানে কিমান 8 হ'ব। সাপোজ মই -2 টু দি পাৱাৰ 3 লিখিছো তাৰ মানে কিমান -2 পূৰণ -2 পূৰণ কিমান -2 বুজি পালো এইখিনি বস্তু। তো আনসাৰটো কিমান হ'ব -8। তো যদি আমি এনে কওঁ যে কিউব অফ 2 কিমান হ'ব এইটো হ'ব তোমাৰ 8 হয় না নহয় যেনেকৈ আমি যদি অসমীয়াত কওঁ 2 ৰ ঘন কিমান হ'ব তোমাৰ 8 তেনেকে ঘন মূল বুলি কাক কোৱা হয় তেতিয়ালে ঘন মূল মানে কি শিপা মানে কি যিটোৰ পৰা আৰম্ভ হৈছে সেইটোকে আমি কি বুলি কওঁ শিপা বুলি কওঁ সাধাৰণতে হয় নে নহয়। তো এইটোত কি হ'ব যে 8ৰ ঘনমূল কি হয় সৰি দেই লেখা যাব মানে 8ৰ ঘনমূল আৰে বাবা 2টোৱে 8ৰ উৎপন্ন কৰিছে 2টো তিনিবাৰ পূৰণ হৈ পেলাই 8ৰ সৃষ্টি কৰিছে সেইকাৰণে 8ৰ ঘনমূল কিমান 2 তেনেকে -8ৰ ঘনমূল কিমান -2 ইংলিশত আমি তাক কি বুলি কওঁ cube root of 8 or cube root of -8 what is cube root of 8 that is 2 what is cube root of -8 that is -2 কিন্তু এটুক সিম্বলিক্যালি কেনেকৈ লেখে এইটোতো বাৰু গম পালো 2 to the power 3 মানে 8 সিম্বলিক্যালি কেনেকৈ লেখে সেইটো হ'ব ইয়াতে লিখিবা 3 বা তাৰ পাছত এনেকৈ এটা কিউ স্কয়াৰৰ যেনেকৈ চিনটো দিছিলা সেইটো দিবা দি পেলাই 8 আনসাৰটো কিমান আহি যাব তোমাৰ তেনেকে থাৰ্ড ৰুট অফ -8 মই থাৰ্ড ৰুট অফ বুলিও কওঁ কিউব ৰুট অফ বুলিও কওঁ কথাটো একেটাই হয় থাৰ্ড ৰুট মানে কি 3 নম্বৰ ৰুটটো কি হ'ব তো এইটো কি হ'ব তোমাৰ ইয়াতে -2 হ'ব। লগতে তোমালোকক মই এটা কথা স্পেসিফিক্যালি জনাই থৈ দিও এইটো বস্তু অকনমান তোমালোকক ডিফাৰেন্ট তোমালোকে ভাবিব পাৰা যে এইটো বস্তু দেখোন কি ক'লে ছাৰে সদায় মনত ৰাখিবা এইটো বস্তুৰ এক্সিস্টেন্স আছে থাৰ্ড ৰুট অফ -8 এইটো বস্তুৰ এক্সিস্টেন্স ডেফিনেটলি আছে কিন্তু আৰু ইয়াৰ উত্তৰটো কি হ'ব তোমাৰ -2 কিন্তু চাবা দেই স্কয়াৰ ৰুট অফ -8 এক্সিষ্ট নকৰে এইটো কি হ'ব তোমাৰ not defined exist নকৰে in real numbers যদি কমপ্লেক্স নাম্বার পঢ়ি আছা এডভান্স ম্যাথমেটিক্স পঢ়ি আছা তেতিয়া সম্পূৰ্ণ বেলেগ সিনাৰিও তাৰো আমি ৰুট থাকা বুলি কম কিন্তু কোনো কি নাথাকে ৰিয়েল ৰুট নাথাকে মানে কি বাস্তৱ সংখ্যা কোনো ধৰণৰ বাস্তৱ সংখ্যা ইয়াৰে কি হ'ব নোৱাৰে -8ৰ স্কয়াৰ ৰুট হ'ব নোৱাৰে বাৰে বাৰে কৈছো দে বাস্তৱ সংখ্যাহে হ'ব নোৱাৰে কমপ্লেক্স নাম্বার বা জটিল সংখ্যা কিন্তু হ'ব পাৰে কিন্তু জটিল সংখ্যা বস্তুটো তোমালোকৰ ম্যাথছৰ সিলেবাসত নাই গতিকে আমি কি কম যে ৰুট অভাৰ -8 টো কি নট ডিফাইন ফৰ ৰিয়েল নাম্বাৰস ধুনীয়াকৈ এইখিনি বস্তু বুজি পাইছো কিন্তু মই তোমালোকক সাজেষ্ট কৰিম এটা কথা যে তোমালোকে যাতে এই লিষ্টখন মনত ৰাখা 2 কিউব টু দি পাৱাৰ কিমান 3 মানে কিমান সৰি 2 টু দি পাৱাৰ 3 মানে কিমান 8 বা 2 কিউব মানে কিমান 8 1 টু তো সবে জানে 3 কিউব 4 কিউব এইবিলাক বস্তু তোমালোকে এটলিষ্ট 10 কিউবলৈকে তোমালোকে মুখস্থ ৰাখিবা 9 কিউব ধৰা সুধিলে কিমান হ'ব তেতিয়া হলে তো এইবিলাক বস্তু তোমালোকে অকমান জানিব লাগিব এই লিষ্টখন তোমালোকক মই তোমালোকক প্ৰভাইড কৰি দিম তোমালোকে এইখন ভালকে চাই ল'বা ওকে
তোমালোকক মই ইয়াতে চোৱা তোমালোকক মই ইয়াতে ধুনীয়াকে এইখন প্ৰভাইড কৰি দিছো এইখন তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু এইখন তোমালোকে ধুনীয়াকে মুখস্থ কৰিবা যাতে তোমালোকৰ এইবিলাক 6 আছে 7 আছে 8 9 এইবিলাক ফটাফট যাতে তোমালোকৰ মুখতে আহি যায় বুজি পাইছা মুখতে কোৱাৰ লগে লগে 7 কিউব মানে কিমান 343 ডাইৰেক্টলি মুখস্থ হৈ যায় আৰু কেনেকে মনত ৰাখিবা 7 7 যাৰ কিমান 49 49 7 যাৰ কিমান 9 7 গুণ 63 ইউনিট ডিজিটটো মুখস্থ ৰাখিবা যদি 3 আহিছে তেতিয়াহলে 343 এ হ'ব এইটো এনেকে মই মুখস্থ কৰিছিলো এতিয়া তোমালোকৰ ওপৰত বাকিখিনি এৰি দিছো ইয়াতে এটা স্পেশাল বস্তু তোমালোকে নোটিস কৰিব লগা আছে সকলোৱে হয়তো নোটিস কৰিছাই অকমান যে পূৰ্ণ ঘন বুলি লিখিছো কিন্তু পারফেক্ট স্কয়াৰত কি আছিল যে ইউনিট ডিজিট কেটা অমুক হে আহিব পাৰে তাৰে বাহিৰে বেলেগ আহিব নোৱাৰে যেনেকৈ তোমাৰ 2 আহিব নোৱাৰে 3 আহিব নোৱাৰে পারফেক্ট স্কয়াৰত আছিল এইটো কিন্তু ইয়াত কিবা এনেকুৱা আছে নেকি প্ৰথম 0 আছে নে 1 ইউনিট ডিজিটত আছে সোৱা 2 আছে নে নাই 2 আছে 3 আছে 4 আছে 5 আছে 6 আছে 7 আছে 8 আছে 9 আছে তাৰ মানে যদি এটা পারফেক্ট কিউব তোমাক দিয়া থাকে যদি এনেকৈ কয় যে হুইচ অফ দা ফলোইং ইজ পারফেক্ট কিউব তুমি দেখাৰ লগে লগে কৈ দিব নোৱাৰা যে এটো পারফেক্ট কিউব হয় বা নহয় ওকে তো এটো বস্তু এই কাৰণে মই লিখি দিছো যে পূৰ্ণ ঘন তোমালোকে ইউনিট ডিজিটটো চাই পেলা ইয়াতে কব নোৱাৰা এটা বস্তু তোমালোকক কৈ থৈ দিছো দে বাৰে বাৰে যে 8 টো কি 8 মানে কি 2 পূৰণ 2 পূৰণ 2 হয়নে তাৰ মানে 8 টো কি এটা পূৰ্ণ ঘন সংখ্যা ঠিক আছে যদি ইয়াৰ ঘনমূল 8 ৰ সাপোজ ঘনমূল যদি এটা কি হয় তোমাৰ ইন্টিজাৰ হয় যদি এটা অখণ্ড সংখ্যা হয় ওকে তেতিয়ালে তাক আমি কি বুলি কম এটা পারফেক্ট কিউব বুলি কম বুজিবলৈ এইটো বস্তু যেনেকে -2 কিউব -2 কিউব মানে কিমান হে -8 তো -8 টোক আমি কি কব পাৰিম এইটো এটা পারফেক্ট কিউব ঠিক আছে -8 ইজ আ পারফেক্ট কিউব কাৰণ তাৰ যেটো তোমাৰ ঘনমূল আছে সেইটো তোমাৰ কি আছে মাইনাসত আছে আৰু সেইটো এটা কি আছে ইন্টিজাৰ আহিছে বুজি পাইছো এইটো বস্তু তো এতিয়া এইখিনি বস্তু বুজি লৈ পেলাই আমি আমাৰ কোৱেশ্চনখিনি আগবাঢ়ে এই কোৱেশ্চনটো কি দিয়া আছে প্ৰথম কোৱেশ্চনটো আমি চাই লও which of the following is not a perfect cube not কি কৈছে তোমাক a perfect cube not বুলি দিছে ইয়াতে মানে নহয় তো তাৰমানে নহয়টো বিচাৰিব লাগে তো নহয়টো বিচাৰতে বেছি টান নহব তথাপি আমি কৰি চাবতো লাগিব 3757 আমি অকমান কৰি চাও মই বাৰে বাৰে কৈছো যে এইটো বস্তু তুমি দেখাৰ লগে লগে কৈ দিব নোৱাৰা হয়নে নহয় তো কি দিয়া আছিল তোমাৰ এইটো 3757 ওকে ফাইন 3757 এটা কৰিম কি পারফেক্ট কিউব হয় নে নহয় গম কেনেকে পাই চাবা তাৰ প্ৰথমতে আমি কি কৰিম মৌলিক উৎপাদকীকৰণ কৰিম তাৰ পাছত আমি চাম যে সংখ্যা বিলাক তিনটাকে ব্লকত আছে নে নাই তিনটাকে আছে নে নাই 2 তিনটা আছে নে নাই 3 তিনটা আছে নে নাই সাপোজ যদি এটা এনেকুৱা সংখ্যা পাই গলো যে 2 আছে তিনটা কিন্তু 3 আছে দুটা 5 আছে তিনিটা তো এইটো কি পারফেক্ট কিউব হ'ব নেকি মুঠেও নহয় পারফেক্ট কিউব কাৰণ 3 কিমানটা আছে দুটা আছে বুজি পালো এইটো বস্তু পারফেক্ট স্কয়ার মানে কি আছিল দুটাকে চাব লাগে আছে নে নাই কিন্তু কিউবত কেইটাকে চাব লাগে তিনটাকে আছে নে নাই চাব লাগে বুজি পাইছো এইটো বস্তু ইমান টান নাছিলে এতিয়া আমি আমাৰ এই কোৱেশ্চনটোলৈ আগবাঢ়ো এই কোৱেশ্চনটো কৰিম কি প্ৰথমতে তাক তুমি কি কৰা তাক ফ্যাক্টৰাইজেশন কৰা 3757 কি হেৰে যাব এইটো 2 ৰে যাব নেকি না যায় 3 ৰে যাব নেকি না যায় 3 ৰে যাব নেকি হাতে পাছে 12 12 হাতে কিমান 12 হাতে 19 9 3 কিমান 12 না যায় 3 ৰেও না যায় এইটো বস্তু তো কি হেৰে যাব কি ভাবা তোমালোকে এইটো কি হেৰে যাব এইটো হৰণ হাতেৰে যাব নেকি এইটো হাতেৰে যাব নেকি 7 5 গুণ 35 2 থাকিব ইয়াতে তাৰ পিছত ইয়াতে কিমান হ'ব তোমাৰ 7 3 গুণ 21 3 গুণ 21 4 হ'ল না যায় হাতেৰেও না যায় এইটো তেতিয়ালে যাব কি হেৰে এইটো কি হেৰে যাব এইটো 9 ৰে তো না যায় 3 ৰে না যায় যদি 9 কেনেকৈ আহিব তাৰ পিছত আহিলে 10 প্ৰথম কোৱেশ্চনটো কেনেকৈ দিছে 11 ৰে যাব নেকি 3757 11 ৰে কেনেকৈ চাইছিলে অল্টাৰনেটলি আমি কি কৰিম ইহতৰ ডিজিট কেটা যোগ কৰি পেলাই কি কৰিম ইহতৰ পাৰ্থক্য উলিয়াম 5 এ 3 কিমান আছে 8 হাতে আছে কিমান আছে 14 তো 14 ৰ গলে কিমান 6 এই পাৰ্থক্যটো 11 ৰে হৰণ যায় নেকি না যায় তাৰ মানে কি এই মস্ত সংখ্যাটোক 11 ৰে হৰণ 11 ৰে হৰণ না যায় বুজি পাইছো এইটো বস্তু তো 11 ৰেও না যায় এটা 13 ৰে যাব নেকি এইটো 13 ৰে যাব পাৰে নেকি 13 ৰে চাই লও আমি এইটো এনেকৈ চাই লও 3757 সো মই যেনেকৈ কৰিছো তোমালোকে হেনেকৈ ভাবি কৰিব লাগিব 13 দুগুণ 26 13 3 গুণ 39 13 দুগুণ কিমান হ'ব 26 7 6 গলে কিমান 1 3 2 গলে কিমান 115 আছে তাৰ পিছত
কিমান 104 3 24 104 504 গ'লে কিমান 1 ইফালে কিমান আছে 1 আৰু ইফালে কিমান আছে 17 13 9 গুণ কিমান 9 3 গুণ 27 ৰ 7 হাতে ৰল 2 9 গুণ 9 9 কিমান 11 সকলোৱে জানে এইটো বস্তু এনেতো মুখস্থই আছে তথাপি তোমালোকক কৈ দিছো এইটো তো কিমান আছে 289 আহিছে 13 ৰে হৰণ কৰোতে তাৰ মানে কি এইটো ডিভিজিবল হয় প্ৰথম কথা 13 ৰে এইটো কি কৰিব পাৰি হৰণ কৰিব পাৰি 13 ৰে কৰোতে কিমান আহিছে 289 এতিয়া 289 টো দেখাৰ লগে লগে তোমাৰ মাথাত আহিব লাগিব যে 289 টো কিবা এটা আমি ক'ৰবাত দেখিছিলো এইটো 289 টো আচ্ছা এইটো সংখ্যাক কি আকৌ 2 ৰে 3 ৰে 5 ৰে 7 ৰে এনেকে হৰণ কৰি চাম নেকি মুঠেও নাচাও কাৰণ অলৰেডি ওপৰতটোকেই দেখোন আমি কৰি আহি পেলাই 13 নম্বৰতে আমি হৰণ কৰিব পাৰিছো এতিয়া আকৌ 13 ৰে এইটোক চাম 13 ৰে 289 হৰণ যাব নেকি নাযায় মোৰ কিন্তু অকমান মুখস্থ আছে 13 নম্বৰটোৰে মানে 289 মানে মোৰ দেখাৰ লগে লগে অকন মনত আছে এইটো বস্তু শুনা প্ৰথম কথা 13 মানে কি চোৱা এইটো 13 ৰে যাব নেকি নাযায় কিন্তু মই জানো যে এইটো 17 ৰে যাব কাৰণ 17 গুণ কিমান আছে তোমাৰ কিমান আছে 17 গুণ 289 যদি বিশ্বাস নহয় চাই লোৱা 7 7 গুণ 49 9 হাতে ৰল 4 7 1 গুণ 7 7 2 গুণ 14 14 4 কিমান 18 হাতে ৰল 1 1 1 গুণ 1 1 1 2 289 চোৱা এইটো সংখ্যা আমাৰ কি হল প্ৰথম সংখ্যাটোৱে দেখোন আমাৰ কি হৈ গল পূৰ্ণ ঘন নহয় কাৰণ সংখ্যাটো যেতিয়া আমি মৌলিক উৎপাদকীকৰণ কৰিলো কি আহিল চোৱা 3757 ৰ জায়গাত আমাৰ কি পাই গলো 13 পালো এটা 17 পালো দুটা আরে ভাই কোনো ফালেৰে এটো মিলিয়ে আহা নাই 13 যদি তিনিটা থাকিলে হয় বা 17 যদি তিনিটা থাকিলে হয় তেতিয়াও আমি তাক কি বুলি কলো হয় এটা পূৰ্ণ ঘন সংখ্যা বুলি কলো হয় তো এক নম্বৰটো ইয়াতে কি হ'ব পূৰ্ণ ঘন নহয় এক নম্বৰটো কি পূৰ্ণ ঘন নহয় চাইলো আমি এক নম্বৰটো ক'ত গল এইটো আমাৰ পূৰ্ণ ঘন নহয় নেক্সট আছে তোমাৰ which of the following is not a is বুলি দিছে যেহেতু সেই হিচাপতে তো এইটোই হ'ব লাগে হয়নে নহয় তথাপি 3375 এইটো একবাৰ আমি চাই লওঁ কেনেকুৱা ৰূপ দেখায় সেইটো একবাৰ আমি চাই লওঁ 3357 হয়নে নহয় 57 নহয় 75 3375 দেই 75 এইটো আমি একবাৰ কৰি চাওঁ 5 আছে এটা ধুনীয়া 5 এৰে আমি কি কৰিব পাৰিম তা হৰণ কৰিব পাৰিম তেতিয়ালে কেনেকুৱা দেখিব হি চোৱা ইফালে 5 ৰে যদি হৰণ কৰি কিমান 5 6 গুণ 30 হয়নে নহয় 3 থাকিল 5 7 গুণ 35 2 ৰল 5 5 গুণ 25 আকৌ 5 ৰে কৰা এটো 5 1 গুণ 5 এক ৰল ইয়াতে 5 3 গুণ 15 তাৰপিছত 5 5 গুণ 25 135 তো আকৌ 5 ৰে যাব 5 2 গুণ 10 5 7 গুণ 35 27 তো আমি জানো 3 9 গুণ 27 আৰু 3 3 গুণ 9 চোৱা 5 কিমানটা আহিছে 3টা আৰু 3 কিমানটা আহিছে 3টা তাৰ মানে কি 2 নম্বৰ যেটো আমাক দিয়া আছে এই যেটো দিয়া আছে এইটো এটা কি এইটো এটা পূৰ্ণ ঘন সংখ্যা এইটো এটা পূৰ্ণ ঘন সংখ্যা তোমাৰ হ'ব হয়নে নহয় এইটো এটা পূৰ্ণ ঘন সংখ্যা হয় দেন আছে 3332 হেতু একবাৰ চাই লওঁ আমি হয়নে নহয় 3332 হেতু একবাৰ চাই লওঁ ওকে এখিনি অকনমান মুছি দিছো দেই 3332 তোমালোকে চাই লবা ইয়াতে চবা 3332 কিৰে হৰণ কৰিম প্ৰথমতে 2 ৰে হৰণ কৰিম 2 1 গুণ 2 1 ৰল 2 6 গুণ 12 1 ৰল 2 6 গুণ 12 আৰু ইফালে 6 আহি গল আকৌ 2 ৰে কৰা 2 8 গুণ 16 2 3 গুণ 6 2 3 গুণ 6 এতিয়া আকৌ 2 ৰে যাব নেকি মুঠেও না যায় 3 ৰে চোৱা 8 3 11 11 3 কিমান 11 3 কিমান 14 তেতিয়া হলে তোমাৰ এইটো 3 ৰেও না যায় 4 ৰে যাব নেকি 4 ৰে না যায় কাৰণ এই দুটাক 4 ৰে না যায় তাৰ মানে গতে সংখ্যাটোকো 4 ৰে না যায় দেন 5 5 ৰে যাব নেকি 5 ৰে তো মুঠেও না যায় 6 ৰে যাব নেকি 7 ৰে যাব নেকি 7 ৰে যাব পাৰে নেকি তো 7 1 গুণ 7 তাৰপিছত কিমান আছে 7 2 গুণ 7 7 1 গুণ 7 7 ৰে যাব পাৰে কেনেকে চোৱা 833 7 ৰে তুমি কৰা ইয়াতে কিমান হ'ব 7 1 গুণ 7 13 হল 7 1 গুণ 7 7 6 13 7 9 গুণ 63 বুজি পালো এইটো বস্তু কিমান আছে 7 9 গুণ 63 এটো আকৌ কি বেৰে যাব নেকি 119 119 কি বেৰে যাব নেকি চোৱা 7 ৰে যাব নেকি আকৌ এটো 7 1 গুণ 7 7 1 গুণ 7 ডেফিনেটলি যাব 7 1 গুণ 7 4 ৰল 7 7 গুণ 49 হয়নে তো এইটো সংখ্যা তোমালোকৰ পূৰ্ণ ঘন হ'ব নেকি 2 আছে দুটা 7 আছে দুটা 17 আছে এটা তো এইটো তোমাৰ কি হ'ব পূৰ্ণ ঘন নহয় আৰু আমাক নহয় খিনিয়ে বিচাৰিব দিছে তাৰ মানে কি এইটো এটা আমি আনসাৰ পাই যাম এইটো এটা আনসাৰ পালো এইটো এটা আনসাৰ পালো হয়নে নহয় আৰু লাষ্টত থাকিব 4096 এইটো মোৰ মতে পাৰফেক্ট কিউব মানে এইটো মোৰ মতে পাৰফেক্ট কিউব হোৱা যেন লাগি আছে আই ডোন্ট নো তথাপি চাই লওঁ আকৌ এবাৰ 4096
4096 4096 এইটো কৰি চাওঁ 2 ৰে প্ৰথমতে কৰো 2 2 গুণ 4 0 2 4 গুণ 8 2 8 গুণ 16 আকৌ 2 ৰে কৰা 1 0 2 4 তাৰপিছত আকৌ 2 ৰে কৰা 2 5 গুণ 10 1 2 512 তো আমি অকমান আগতে পাইছিলো লিখি নাথাকো বাৰে বাৰে অকমান স্মাৰ্ট হ'ব লাগিব 512 তো কি হয় কাৰ কিউব মানে কিহৰ কিউব হয় এইটো 512 মই জানো এইটো বস্তু 2 যদি থাকে এককৰ ঘৰত কিমান থাকিব লাগিব চোৱা চোৱা 8 কিউব মানে কিমান 8 8 গুণ 64 64 পূৰণ 4 8 4 গুণ কিমান 32 2 আছে যদি এইটো 512 এ হ'ব তাৰ মানে এইটো 8 পূৰণ 8 লিখিব পাৰিম তো 2 পালো 3টা 8 পালো 3টা 2 কিউব পূৰণ কিমান আছে 8 কিউব তাৰ মানে কি যেটো লাষ্টৰ সংখ্যা পালো এইটো তোমাৰ এটা কি হ'ব সৰি দে ইফালে নহয় লাষ্টৰ সংখ্যাটো কি হ'ব এটা পূৰ্ণ ঘন হ'ব যদি আগতে ক'ব পারফেক্ট স্কয়াৰ কোৱা গৈছে তোমালোকে মাফ কৰি দিবা এইটো তো মই বাৰে বাৰে ক'ব খুজিছো যে আমাৰ কোনটো নহয় সুধিছে যদি নহয় লাগে যদি নহয় সুধিছে তেওঁলোকে তেতিয়া হলে আমাক কোনটো লাগিব এইটো লাগিব এক নম্বৰটো নহয় আৰু 3 নম্বৰটো নহয় 2 নম্বৰটো ঘন হৈছে এইটো তোমাৰ পূৰ্ণ ঘন হৈছে বুজি পাইছো এইটো বস্তু তো এতিয়া আমি আমাৰ নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো ওকে আচ্ছা তো গাইজ এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো কি দিয়া আছে ফাইন্ড দা কিউবস অফ দা ফলোইং নাম্বাৰস তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল মানে কি একটা সংখ্যাক আমি কেইবাৰকে পূৰণ কৰিব লাগে তিনিবাৰকে পূৰণ কৰিব লাগে এটা সৰু বাচ্চাই কৰি দিব এইখিনি বস্তু তো ঠিক আছে আমিও অকমান বাচ্চা হৈ যাওঁ তেতিয়া হলে এইটো আমি অকমান কৰি লম কিমান হ'ব 19 পূৰণ 19 তাৰ পিছত আকৌ এবাৰ 19 পূৰণ চোৱা 19 19 গুণ কিমান সেই কাৰণে মুখস্থ থাকিলে অকমান ভাল 19 19 যাৰ কিমান 9 9 গুণ 81 তেতিয়া হলে তোমাৰ কিমান হ'ব তো 361 তাৰ পিছত যদি আকৌ 19 পূৰণ কৰা কাৰণ মুখস্থ আছে মই কিয় বাৰে বাৰে লিখি থাকিম হয়নে নহয় 9 গুণ 9 9 গুণ 6 9 4 হাতেৰ হল 5 9 3 গুণ 27 7 পাছে কিমান 12 তাৰ মানে 32 তাৰ পিছত এইটো হ'ব তোমাৰ 1 9 4 একে কিমান 5 6 2 8 3 3 কিমান 6 তো 6 8 কিমান আছে 5 9 বুজি পাইছো এইটো বস্তু 6 8 5 9 হ'ব প্ৰথমটোৰ আনসাৰ নেক্সটটো আছে 2 নম্বৰ 2 নম্বৰটো কি আছে 21 পূৰণ কিমান 21 21 জুন কিমান 441 কাৰণ মোৰ মুখস্থ আছে মোৰ মুখস্থ আছে তোমাৰ মুখস্থ নাই তো মুখস্থ কৰিবা কি কৰি থাকা ঘৰত 144 তাৰপিছত কি আছে 2 আছে 8 আছে 8 আছে 1 4 2 6 8 4 12 2 হাতেৰ হল 1 No, 9261. Okay, এইটো হৈছে মোৰ সেকেন্ড টুৰ আনসাৰ তাৰপিছত আহিলে থাৰ্ড হেইটোৰ মোৰ মুখস্থ আছে অলপ চলপ বহুত ভাব মাৰি আছো যদি মুখস্থ নাথাকে ভুল হৈ যায় বহুত বেয়া কথা হৈ যাব 23 যা কিমান হ'ব 13 23 গুণ কিমান এইটোৱে মই অকণ পাহৰি গৈছো 3 3 গুণ কিমান আছে 9 কিয় পাহৰি যাম 529 মোৰ মতে হ'ব লাগে এইটো লেটস সি আৰু মুখস্থ আছে নে নাই আজি চাই লওঁ তোমালোকে অকমান চোৱা 9 3 গুণ 27 7 হাতেৰ হল 2 3 গুণ 6 2 কিমান 8 5 3 গুণ কিমান আছে 15 2 9 গুণ 18 হাতেৰ হল 1 2 গুণ 4 1 5 দেন 5 2 গুণ কিমান আছে 10 তো 7 8 8 16 6 হাতেৰ হল 1 5 5 10 10 1 11 হাতেৰ হল 1 1 1 2 12167 শুদ্ধ হৈছে নেকি 12167 yes that is the correct answer হয় না নহয় নেক্সট আছে 27 27 গুণ মই অনেস্টলি কওঁ 27 27 গুণটো মোৰ মুখস্থ নাই কিন্তু পাৰিম লিখিব 27 27 গুণ কেই মিনিট লাগে 27 27 গুণ মই যদি তোমালোকে এই ট্ৰিকটো জানিবৰ ইচ্ছা আছে লাষ্ট ভিডিওটো আকৌ এবাৰ চাবা কেনেকৈ কৰিছিলো এনেকৈ দিছিলো তাৰপিছত এনেকৈ দিছিলো তাৰপিছত এনেকৈ দিছিলো 7 7 গুণ 49 9 হাতেৰ হল কিমান 4 7 দুগুণ 14 ওপৰৰ পূৰণফলটোক ডাবল কৰি দিয়া সদায় 7 দুগুণ 14 14 দুগুণ কিমান 28 28 4 কিমান 32 2 হাতেৰ হল কিমান 3 2 দুগুণ 4 4 3 কিমান 729 ওয়াও 27 27 যোনটো খুব বেছি সহজ হে 9 কিউব মানে কিমান আছিল 729 তো 27 27 গুণ কিমান হ'ব তোমাৰ 729 ঠিক আছে তো 729 ৰ লগত আকৌ মই কিমান কৰিব লাগে 27 পূৰণ কৰিব লাগে তো এটো কিমান হ'ব তোমাৰ 9 7 গুণ 23 3 হাতেৰ হল 6 7 দুগুণ 14 14 6 20 শূন্য হাতেৰ হল 2 7 8 গুণ 49 49 2 কিমান হ'ব 101 এইবিলাক সৰু বাচ্চাৰ কথা 9 দুগুণ 18 হাতেৰ হল 1 2 দুগুণ 4 1 5 7 দুগুণ 14 1 কিমান 14 থাকিব একটো নাই তাতে 2 দুগুণ 4 1 5 3 আছে 8 আছে 6 আছে 9 আছে 1 আছে 19683 হয়নে ঠিক আছে এইটো বস্তু বঢ়িয়া পারফেক্ট আনসার কোনো ভুলেই নাই তো এতিয়া আমি আমাৰ নতুন কোৱেশ্চনটো লৈ আগবাঢ়ো কি দিয়া আছে আমাৰ নতুন কোৱেশ্চনটো
Write the digit in the unit place of the cubes of the following numbers. তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানত কি হ'ব? বুজি পাইছো এইটো বস্তু? ওকে, যেটো অকলে কৰি আছো মাজে মাজে তোমালোকক অকমান ইন্টাৰাকশন হ'ব পাৰে, মাজে মাজে চাব লাগে অকলে বস্তুখিনি মিলোৱা টান যে। ওকে, তো প্ৰত্যেকটোৰে আমি কি কৰিম? ঘনফল উলিয়াম, উলাই পেলাই তাৰ ইউনিট ডিজিটটো চাম। প্ৰত্যেকটোক আমি তিনিবাৰ পূৰণ কৰিম, কৰি পেলাই তাৰে আমি ঘনফল মানে ঘনৰ যেটো সংখ্যা পাম তাৰে ইউনিট ডিজিটটো চাম। এনেকে কৰিম নে? মুঠেও নকৰো তেনেকে। কিয় কৰিম মই? আরে মোক অকল লাগে ইউনিট প্লেস, অকল লাগে মোক এককৰ স্থান। এককৰ স্থানৰ কাৰণে মই কিয় তিনিটা বাৰে পূৰণ কৰি মাথাটো নষ্ট কৰিম? নকৰো মই মাথা নষ্ট। মই কি কৰিম? 14 তিনটা আছে, আচ্ছা ঠিক আছে। 4 গুণ কিমান? 16। ইউনিট ডিজিটত কিমান আছে? 6। সেই 6টোৰ লগত তুমি 4 পূৰণ কৰি দিয়া। কিমান হ'ব? 6 গুণ 24। মানে ইউনিট ডিজিটত কিমান আছে? 4 আছে। ইমানখিনি কষ্ট কৰাৰ প্ৰয়োজনেই নাই। তাৰমানে ইয়াৰে ইউনিট ডিজিটত কিমান থাকিব? 4 গুণ 16, হয়নে নহয়? 4 গুণ 16, তাৰ লগত 4 আকৌ পূৰণ কৰি দিয়া, 6 গুণ 24। মানে ইউনিট ডিজিটত কিমান থাকিব? 4 থাকিব। বুজি পাইছো এইটো বস্তু? ইউনিট ডিজিটত কিমান থাকিব? 4 থাকিব। তো 1 নম্বৰটোৰ আনসাৰ কিমান? 1 নম্বৰটোৰ আনসাৰ হ'ব 4। 2 নম্বৰটো কিমান আছে? 8। 18 আছে। 8 চোৱা, 8 চোৱা আৰু 8 চোৱা, হয়নে নহয়? কাৰণ 18 মানে কি? 18 তো কেইবাৰ পূৰণ? 18 কেইবাৰ পূৰণ? 3 টাইমছ মাল্টিপ্লিকেশন। তো হোৱাট উইল বি দা ইউনিট ডিজিট? 8 * 8 * 8 কিমান হ'ব তোমাৰ? এটো কিমান আছিল? 8 * 8 = 34, 8 * 4 = 32, 2 আহিব, হয়নে নহয়? 13 তোত কিমান আহিব? 3 * 3 = 9, 9 * 3 = 27, তাৰ মানে কিমান আহিব? 7 আহিব। 7 তোত কিমান হ'ব? 27 পূৰণ কিয় কৰিব লাগে? 7 পূৰণ 7 কৰি দিয়া। 7 * 7 = 49, 9 * 7 = কিমান? 63। তেতিয়াহ'লে কিমান হ'ব এইটো? 3 আহিব, হয়নে নহয়? তো 6273, হয়নে? 6273। প্ৰথমটো কিয় ভুল আছে নেকি? 4 * 16, 4 * 64। আচ্ছা, প্ৰথমটো অকমান ভুল হৈছে আমাৰ। আচ্ছা, এইটোৰ অকমান আমি চাব লাগিব। 4 * 4 = 16, মোৰ অকমান ভুল হৈ গ'ল। 4 * 4 = কিমান আছে? 16। 16 4 গুণ আছে ন, 64 হ'ব। 16। তোমালোকৰ মেবি আনসাৰ শিটত এইটো বস্তু ভুলকে দিয়া আছে। তো মই পটককে চাওঁতে ভাবিলো কিয় ভুলে আছে নেকি এইটোত। নাই, কিন্তু ইয়াৰে উত্তৰটো একেবাৰে শুদ্ধ আছে। মানে এইখিনি ক'ত আৰু ভুল হ'ব? তোমালোকৰ কিতাপত ভুল আছে অকমান। তো 4 * 4 = 16, 16 * 4 = 64, তাৰ মানে কিমান থাকিব? 4 থাকিব। এইবিলাক একদম সহজৰ বস্তু, এইবিলাকত ভুল হোৱাৰ চান্স নাথাকে। ওকে, নেক্সট কুৱেশ্যনটো আমি চাই লওঁ। ফাইন্ড দ্য স্মলেষ্ট ইন্টিজাৰ্স with which the following numbers are to be multiplied so that they become a perfect cube. তোমাক এটা সংখ্যা দিছে, সেই সংখ্যাটোত আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব যাতে এইটো এটা পারফেক্ট কিউব হয়? কি হয়? পারফেক্ট কিউব হয়। তাৰ মানে তুমি কি কৰিব লাগিব? সাপোজ মই ইয়াতে এনে লিখি দিছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3। ইয়াতে আটাইতকৈ সৰু কোনটোৰে পূৰণ কৰিলে তিনটাকে ধুনীয়াকে ব্লক হৈ যাব। অবভিয়াস কথা, তুমি যদি এটা 2 পূৰণ কৰি দিয়া তেতিয়াহ'লে কি হৈ যাব? এইটো এটা পারফেক্ট কিউব হৈ যাব, হয়নে নহয়? তো সেইটোৱে আমাৰ মেইন কুৱেশ্যন। তো সেইটো বস্তু আমি ধুনীয়াকৈ ইয়াতে কৰিবলৈ ট্ৰাই কৰোঁ। তো প্ৰথম কুৱেশ্যনটো কি দিছে? 5 3 2 4। ওকে, 5 3 2 4। ইয়াতে লিখিলো আমি 5 3 2 4। বুজি পাইছো এইটো বস্তু? 5 3 2 4। ওকে, ফাইন। এতিয়া আমি ইয়াক কি কৰিব লাগিব? মৌলিক উৎপাদকীকৰণ, প্ৰাইম ফেক্টৰাইজেশ্যন। 2 দি কৰিলো, 2 * 2 = 4, 2 * 6 = 12, 2 * 6 = 12, 2। তাৰপিছত আকৌ আহিব 2, 2 * 1 = 2, 2 * 3 = 6, 2 * 6 চোৱা। এইটো কি আছে? 1 3 3 1। দেখিলে মনত ৰাখিব লাগে এইটো বস্তু। 1 3 4, 3 1 4। তো 4 - 4 অল্টাৰনেট অংকবোৰৰ অল্টাৰনেট ডিজিটছৰ যেটো তোমাৰ সাম হ'ব, সিহঁতৰ সামটোৰ কি আছে ডিফাৰেন্স চোৱা। অল্টাৰনেট ডিজিট কি আছে? 1 ৰ পিছত 3, সেই দুটাৰ সামেশনটো কিমান? 4। দেন 3 আৰু 1, সেই দুটাৰ সামেশন কিমান আছে? 4। আনসাৰটো কিমান পালো? 0। 0 to 11 এৰে ডিভিজিবল হয় নে নহয়? ডেফিনেটলি হয়। তাৰ মানে এই সংখ্যাটো 11 এৰে কি হ'ব? হৰণ হ'ব। আৰু এইটো মই দেখিয়ে গম পাওঁ যে 11 এৰে এইটো যায়। তো এইটো কি হ'ব তোমাৰ? 11। আৰু এইখিনি কিমান হ'ব? 11 1 * 11। ইয়াতে আকৌ আহিব,
ইয়াতে ৰব 2 11 2 জাৰ 22 ইয়াতে আকৌ ৰব 121 এটো তো সকলোৱে জানে 11 11 গুণ কিমান 121 তো মেইনলি সংখ্যাটো কি পালো 2 স্কয়াৰ ইনটু 11 কিউব এতিয়া এইটো এটা সৰু বাচ্চা লৰাও কৈ দিব যে তিনটাকে যদি হ'ব লাগে তেতিয়া হলে কোনটো কম হৈ আছে 2 কম হৈ আছে কেইটা কম হৈ আছে এটা কম হৈ আছে যদি ইয়াৰ লগত মই এটা 2 মাল্টিপ্লাই কৰি দিও কি ধুনিয়া এটো এটা পারফেক্ট কিউব হৈ যাব তো উত্তৰটো কি হ'ব আমাৰ 2 তো এক নম্বৰটোৰ আনসাৰ কিমান আহিল 2 নেক্সট কোৱেশ্চনটো কি আছে সোৱা এইটোৰ আনসাৰত কিমান আহিব 2 বুজিবলৈ এইটো বস্তু নেক্সট আছে 3087 ওকে let's see 3087 ডিভাইড কৰা প্ৰথমতে তো 3 ৰে যাব যেন লাগি আছে মোৰ কি হ'ব চাই ল 8 3 11 11 হাতে কিমান 18 ডেফিনেটলি 3 ৰে যাব এইটো 3 1 গুণ 3 0 3 2 গুণ 6 3 9 গুণ 27 9 2 11 একে 12 আকৌ 3 ৰে যাব 3 3 গুণ 9 3 4 গুণ 12 3 3 গুণ 9 343 কবাত দেখা যেন লাগি আছে মুখস্থ থাকিলে কিমান ধুনিয়া চোৱা এটো তোমাৰ ধুনিয়াকে 7 ৰে যাব ইমানখিনি নকও 7 5 গুণ পইণ্ট 7 4 গুণ 28 6 থাকিব 7 9 গুণ 63 ইয়াতে থাকিব 7 7 7 কিমানটা আছে 3টা 3 কিমানটা আছে 3টা আছে নেকি 3টা নাই 3 আছে দুটা তো আটাইতকৈ সৰু কিৰে ইনটু কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব একদম সহজ হয়নে নহয় তে প্ৰথমটো আহিলে 2 তাৰ পিছতো আহিলে 3 ওয়াও কি মিলি গৈছে आंसर পিছতো কি 4 আহিব নেকি 4টা আহিব নোৱাৰে তো এইটোৰ आंसर কিমান আহিল 3 আহিল নেক্সট আহিলে তোমাৰ 3125 ঠিক আছে কৰি আছো 3125 কিনো টপ এইটো 3125 এটো তোমাৰ 5 ৰে যাব দেখা দেখি তথাপি 3 ৰে যায় নেকি একবাৰ চাই লও 3 একে 4 4 2 6 6 5 11 না যায় ৰে 3 ৰে এটো 5 ৰে যাব 5 6 গুণ 30 1 রল 5 2 গুণ 10 5 5 গুণ 25 হাইরে এটো দেখুন দেখা লাগিছে এটা আকৌ যাব 5 ৰে কিমান হ'ব 125 আকৌ যাব 5 ৰে 100 কিমান হ'ব 25 আৰু ই যাব ইফালে কিমান 5 ৰে 5 হয়নে নহয় 5 কিমানটা আছে টোটাল 1 2 3 4 5 পাঁচটা আছে যদি এটা হৈ গলে হয় তেতিয়ালে তিনটাকে আমি হিয়তক কি কৰিব পাৰিলো ভাগ কৰিব পাৰিলো হয় হয়নে নহয় সংখ্যাটো একচুয়ালি কি 3 ৰ মাল্টিপলত থাকিব লাগে 5 কিমানটা আছে যদি 5 6টা থাকিলে হয় এটা চোৱা 3 ৰে এটো হৰণ গৈছে নে যোৱা নাই 3 2 গুণ 6 মানে তিনটাকে হিয়তক মই ব্লক বনাব পাৰিম কিন্তু ইয়াতে পাৰিম নেকি নোৱাৰো কাৰণ 5 কিমানটা আছে তোমাৰ 5টা আছে যদি এটা 5 আৰু বাঢ়ি গলে হয় কি ধুনিয়া আছিল সেইকাৰণে আটাইতকৈ সৰু কোনটো সংখ্যাৰে ইনটু কৰিব লাগিব 5 ৰে ইনটু কৰিব লাগিব হয়নে নহয় তো হেতুৰ आंसर কিমান হ'ব তোমাৰ 5 হ'ব এইটোৰ आंसर কিমান হ'ব 5 হ'ব নেক্সট আছে তোমাৰ 648 ওকে 648 ওকে 648 টো আমি কৰো 2 ৰে কৰো প্ৰথমতে 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে কৰিলো 2 16 2 গুণ 32 2 ৰে আকৌ কৰিলো 2 8 গুণ 16 81 81 টো আমি জানোৱে 3 ৰে কিমান 27 মানে নহয় তাৰ পিছত কিমান হ'ব ইয়াতে 3 ৰে কৰা 9 3 ৰে কৰা চোৱা 2 আহিছে 3টা ধুনিয়া কথা 3 আহিছে কিটা প্ৰথমতে 3টা আহিল কিন্তু প্ৰবলেমটো কি হৈ গল সরি 3টা আহিল কিন্তু ইয়াতে আকৌ এটা 3 ৰৈ গৈছে সো স্যাড প্ৰবলেমটো কি হল এতিয়া যে 3 টো আমি ইয়াতো 3টা পালো ইয়াতো 3টা পালো কিন্তু ইয়াতে 3 অকল এটা আছে গটিকে যদি আমি পূৰণ কৰিব লাগে আৰু কিমানটা সংখ্যাৰে পূৰণ কৰিব লাগিব যাতে এইটো এটা পূৰ্ণ ঘন হয় আৰে 3 আছিল তোমাৰ কেইটা এটা তো তুমি কি 4 ৰে পূৰণ কৰিবা নেকি 2 ৰে পূৰণ কৰিবা নেকি 3 ৰে পূৰণ কৰিব লাগিব কিন্তু 3 কিমানটা পূৰণ কৰিবা 3 পূৰণ কৰিবা তুমি দুটা তো আলটিমেটলি 3 পূৰণ 3 কিমান হ'ব তোমাৰ 9 হ'ব এনেকুৱা কোৱা নাই যে আৰু বেলেগ সংখ্যাৰে পূৰণ কৰিলে এইটো পূৰ্ণ ঘন নহব ডেফিনেটলি হ'ব তুমি কথাটো নিজেই ভাবাচোন সাপোজ মই এইটো সংখ্যা 2 কিউব আছে 3 স্কয়াৰ আছে এইটো সংখ্যা যদি মই এটা 3 পূৰণ কৰি দিলু লগতে আৰু 5 3টা পূৰণ কৰি দিলু তেতিয়া কি পূৰ্ণ ঘন নহব নেকি 2 3টা 3 ফাইনালি 3টা আৰু 5 কিমানটা আছে 3টা হেইটো এটা পূৰ্ণ ঘন তেতিয়ালে এইটো উত্তৰত কিয় নিলিখিলো কাৰণ আমাক সুধিছে আটাইতকৈ সৰু কোনটো সংখ্যা লিখিম আটাইতকৈ সৰু হলে তো তোমাৰ কি এইটো লিখিবা নেকি এইটো পাগলে লিখিব তো এইটো আমি কি লিখিব লাগিব 2 কিউব পূৰণ 3 কিউব মানে 3 আৰু এটা পূৰণ কৰিব লাগিব তো তেনেকে ইয়াতে তোমাৰ 3 কিমানটা আছে এটা আছে
তিনি কিমানটা আছে এটা আছে তো আমি তিনি কিমানটা পূৰণ কৰিব লাগিব আৰু দুটা পূৰণ কৰিব লাগিব তাৰ মানে তিনি পূৰণ তিনি কিমান 9 পূৰণ কৰিব লাগিব আচ্ছা এটো কোৱেশ্চন তোমালোকে ভাবিব পাৰা স্যাৰ যদি এই তিনিটো নোহোৱা হৈ গলে হয় তেতিয়া দেখোন বেছি ভাল আছিল তো কোৱেশ্চনটো তো এনেকেও সুধিব পাৰে যে এইটো সংখ্যাৰ পৰা কোনটো হৰণ কৰিম যাতে উত্তৰটো এটা পূৰ্ণ ঘন হয় কোনটো বস্তু ইয়াত ডিভাইড কৰিম such that it becomes a perfect cube the number will be 3 হয়নে নহয় ইন কেস অফ স্কয়াৰ তোমালোকে যে বৰ্গ পঢ়িছিলা তাতে এটা আনসাৰ হৰণৰ লগতে হৈছিল পূৰণৰ লগতে হৈছিল কিন্তু ইয়াতে পূৰণৰ কাৰণে আহিছে 9 আৰু হৰণৰ কাৰণে আহিছে কিমান 3 কি অ্যামেজিং বস্তু হয়নে না অ্যামেজিং বস্তু এটো এটা তো আমি এতিয়া নেক্সট কোৱেশ্চনটো লৈ গুচি যাও ইয়াৰে লাষ্টৰ আনসাৰটো লিখি থৈ দিও বাৰু লাষ্টৰ আনসাৰটো কিমান হ'ব আমাৰ কিমান হ'ব কোৱা এটা আনসাৰ হ'ব তোমাৰ 3 পূৰণ 3 সমান 9 আই হোপ এইখিনি বস্তু ভালদৰে আমি বুজি পাইছো এটা নেক্সট কোৱেশ্চনটো কি দিয়া আছে ওকে এই হেনেকুৱা বস্তু হৰণৰ ক্ষেত্ৰত সুধিছে এবাৰ Ready guys এতিয়া আমি আমাৰ নতুন কোৱেশ্চন দুলা আইছো কি দিছে find the smallest numbers with which the following numbers are to be divided so that they become a perfect cube তো এটা পূৰ্ণ ঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰ তলৰ কিটা হৰণ কৰিব লাগিব আগৰটো পূৰণ এইবাৰ কি হৰণ একদম সহজ একই নাই তো প্ৰথম কোৱেশ্চনটো আমি চাই লৈছো ইয়াতে কি আছে 10368 10368 ওকে 10368 এবাৰ ঠিকে আছে না চাই লওঁ এবাৰ 10368 ওকে এটু আমি কি কৰিম প্ৰথমতে হৰণ কৰিম কি হেৰে 2 ৰে কৰো 2 5 গুণ 10 2 1 গুণ 2 2 8 গুণ 16 2 4 গুণ 8 2 ৰে কৰা 2 2 গুণ 4 এক রল 2 5 গুণ 10 2 9 গুণ 18 2 আকৌ 2 ৰে কৰিবা 2 1 গুণ 2 2 2 গুণ 4 এক রল 2 9 গুণ 18 2 6 গুণ 12 দেন 2 রে কিমান 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 রে কৰা 2 3 গুণ 6 2 গুণ 4 2 4 গুণ 8 দেন 2 16 গুণ 32 তাৰপিছত 2 আহি গল আকৌ 2 8 গুণ 16 1 আহি গল 81 আছে তো এটো 3 3 তে 27 3 তে কিমান 9 আৰু এটা 3 আহি গল সো 2 কিমানটা আছে সোয়া 2 আছে তোমাৰ তিনটা ইয়াতে আছে তিনটা ইয়াতে আছে এটা 2 এক্সট্রা আছে দেন 3 কিমানটা আছে 3 তিনটা আছে আৰু এটা 3 এক্সট্রা আছে তাৰমানে এনেকুৱা হৈছে 2 to the power 3 into 2 to the power 3 ধুনিয়াকে মিলি গৈ আছে দেন এটা 2 আছে এক্সট্রা দেন 3 তিনটা ধুনিয়াকে আছে আৰু এটা 3 এক্সট্রা আছে সো স্যাড তো এই দুটা যদি নোহোৱা হৈ যায় 2 আৰু 3 যদি দুটাই নোহোৱা হৈ যায় নোহোৱা হয় মানে ডিভাইড আহি যোৱা মানে কি পূৰণ তো যদি 2 আৰু 3 দুটাই নোহোৱা হৈ যায় আমাৰ কাৰণে কি মজা হৈ যাব 2 আৰু 3 নোহোৱা যদি কৰিব লাগে 2 ৰেও হৰণ কৰিব লাগিব 3 ৰেও হৰণ কৰিব লাগিব তো আলটিমেটলি 2 পূৰণ 3 কিমান 6 ৰে হৰণ কৰিব লাগিব তো ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ হ'ব তোমাৰ কিমান ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ হ'ব তোমাৰ 6 ফার্স্ট কোয়েশ্চনের आंसर কিমান হ'ব তোমাৰ 6 লিখি দিছো ইয়াতে তাতো লিখি দিছো একবাৰ ফার্স্ট কোয়েশ্চনৰ आंसर কিমান হ'ব 6 বুজি গলে এইটো বস্তু এতিয়া আমি আমাৰ নতুন কোয়েশ্চনটোলৈ আগবাঢ়ো 2187 2187 2187 এটুক মই 3 ৰে হৰণ কৰিব ট্ৰাই কৰো 8 7 15 15 15 3 18 ঠিক আছে 3 ৰে কৰো 3 7 গুণ 21 3 2 গুণ 6 3 9 গুণ 27 729 729 তো কিহৰ কিউ হ'ব 729 তো মই জানো নহয় 729 তো হ'ব তোমাৰ 9 তো 9 ৰে ডাইৰেক্ট কৰি দিও এতিয়া 9 ৰে কিমান হ'ব 9 8 গুণ 72 9 তাৰপিছত 9 আছে 9 9 গুণ 81 তো 9 কিমানটা আহিলে চোৱা এমসিকিউ কৰি আছো নে নাই তো অকমান তো স্পিড হ'বই লাগিব হয় না এমসিকিউ নহয় বাৰু বাট এইবিলাক কোৱেশ্চনটো এমসিকিউ তে দিব সৰি বাৰু এইটো কোৱেশ্চন এমসিকিউ নহয় বাট পৰীক্ষাতে এমসিকিউ হিচাপতো দিব পাৰে ন তো তাৰে কাৰণে কি 3 তোমাৰ দুটা আহিব এইটো 3 দুটা আহিব এইটো 3 দুটা আহিব দুইৰে কিমান 6টা হল আৰে এইবিলাক কোনে কৰি থাকে ভাই অকমান তো স্পিড আপ কৰিব লাগিব তো 9 কেইটা আছে 3টা আছে তো 9 কিউ পূৰণ কিমান 3 আৰে বাবা এই 3 টো যদি নোহোৱা হৈ গলে হয় কি মজা আছিল তো যদি হেতু মজা লব লাগে তেতিয়া হলে 3 টো তুমি কি কৰা ডিভাইড কৰি দিয়া মাইনাস নয় ডিভাইড কৰি দিয়া গুছাই দিয়া তাক গুছাই যদি দিব লাগে তেতিয়া হলে आंसर কিমান হ'ব লাগিব তোমাৰ 3 হয়নে নহয় অকমান ফ্ৰী থাকা ফ্ৰী কে কৰা বস্তু বিলাক হয়নে নহয় তেতিয়া হলে কিমান হ'ব এইটোৰ आंसर 3 হ'ব বুজিবলৈ এইটো বস্তু এতিয়া আমি আমাৰ নতুন কোৱেশ্চনটো লৈ আগবাঢ়ো কি দি আছে 5000 ট্ৰাই কৰা তোমালোকে নিজে ওকে 5000 টো চাই লৈছো
এইটো তো একদম সহজ, এইটো সদায় এনেকে লেখা 5 পূৰণ কিমান 1000। আরে এইটো দেখোন অকমান জানা জানা লাগিছে। 5 পূৰণ আরে 1000 মানে কি হা 1000 মানে 10 কিউব। আরে 10 আছে তিনটা, 5 আছে এটা, হয়নে নহয়? তাৰ মানে নিশ্চয় কিবা এটা ঝোল আছে। তোমালোকে অ ছাৰ নহয় 10ক দেখোন ছাৰ 5 আহিব, 2 আমি এনেকে মিলাই মিলাই দেখোন কৰিব পাৰো। আৰে বাবা হাত, যদি 2 পূৰণ 5 লেখা 2ও তিনটা আহিব, 5ও তিনটা আহিব। আরে তেওঁলোকেতো নিজৰ মাজত ধুনীয়াকে তিনটা তিনটা হৈ পেলাই বনাই আছে ন। প্ৰব্লেম কোনে দিছে তোমাক? প্ৰব্লেম এই এক্সট্ৰা 5টোহে দিছে। তো আনসাৰটো তোমাৰ কিমান হ'ব 5 হ'ব। যদি গোটেইখিনিক মই 5 এৰে ডিভাইড কৰি দিওঁ 5 5 কেনসেল আউট হৈ পেলাই ধুনীয়া এটা পাৰফেক্ট কিউব নাম্বাৰ আমি পাই যাম। আই হোপ বুজি পাইছো এইটো বস্তু। মানে এইটোৰ আনসাৰ কিমান হ'ব 5। তো ইয়াতে মই লিখি দিছো আনসাৰটো কিমান, এইটোৰ আনসাৰ কিমান হ'ব 5। নেক্সট আহিলে 8192। লেটস সি 8192, 8192 ইয়াতে লিখি দিওঁ ৰবা 8192 কিমান হ'ব 2 ৰে হৰণ কৰি দিওঁ 2 4 গুণ 8 0, 2 9 গুণ 18, 2 6 গুণ 12, দেন 2 আছে 2 20 গুণ 40, 2 4 গুণ 8, 2 8 গুণ 16, দেন 2 ৰে কৰা 2 10 গুণ 20, 2 4 গুণ 8, আকৌ কৰা 2 ৰে 2 5 গুণ 10, 512 কবাত দেখা দেখা লাগিছে 512 মোৰটো লাগিছে ভাই। 8 দি কৰি চাও নেকি 8 8 গুণ 64, 8 ৰে কৰি চাও 8 7 গুণ 64, তো 8 7 গুণ কিমান হ'ব 56, 8 5 গুণ 40, সরি 8 5 গুণ 8 6 গুণ 48 যাব 6, 8 6 গুণ 48, 8 3 11, 3 রল 8 4 গুণ 32 হই গল। 8 8 গুণ 64, 8 কিমানটা আছে 3টা, 2 কিমানটা আছে 3টা, কিন্তু এটা 2 এক্সট্রা ৰৈ গৈছে। তো এইটোৰ আনসাৰ কিমান হ'ব সকলে কোৱা একেলগে আনসাৰটো কিমান আহিব 2। যদি এই 2টো নোহোৱা হৈ গলে হয় কিমান ভাল হলে হয়। তো ভাল যদি কৰিব লাগে 2টো কি কৰি দিয়া ডিভাইড কৰি দিয়া। তো এইটোৰ আনসাৰ কিমান হ'ব আমাৰ, এইটোৰ আনসাৰ হ'ব আমাৰ 2। আই হোপ বুজি পাইছা এইটো বস্তু। এতিয়া আমি আমাৰ নতুন কুৱেশ্যনটোলৈ আগবাঢ়ি যাব পাৰো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেক্সট কুৱেশ্যনটোত আমাক কি দিয়া আছে যে ফাইন্ড আউট দ্য কিউব ৰুটস অফ দ্য ফলোইং নাম্বাৰস। নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিওৱা। মানে কি কোনটো সংখ্যাক 3বাৰ পূৰণ কৰিলে এইটো পোৱা যায়। আচ্ছা মই ইয়াৰে এটা তোমালোকক সৰু ট্ৰিক এটা শিকাই দিব বিচাৰিছো। যিমানে ডাঙৰ সংখ্যা নহওক কিয় সদায় কি কৰিবা এইটো বস্তুৰ 1 3 3 1 ইয়াতে দিয়া আছে। যিমানে ডাঙৰ সংখ্যা নহওক কিয় তুমি লাষ্টৰ ফালৰ পৰা তিনটাকে কৰিবা। ইয়াতকে বেছি ডাঙৰ সংখ্যা নিদিয়ে বাৰু, কিন্তু দিলে তোমালোক 6টা ডিজিটৰ দি দিব পাৰে বা 5টা ডিজিটৰ বা যিমান ইচ্ছা সেনেকুৱা দিব পাৰে। সাপোজ এনেকৈ 21 কিবা এটা দি দিলে এনেকুৱা দিব পাৰে। তুমি জানা যে অপচনত দিয়াই আছে যে ইয়াৰে কি হ'ব তোমাৰ, তুমি কিউব ৰুটটো তাত ডেফিনেটলি পাবা। কিন্তু কেনেকে কৰিবা, তুমি এটা কাম কৰিব পাৰা প্ৰত্যেকটো অপচনকে 3বাৰ পূৰণ কৰি হয়নে নহয় চাব পাৰা, হয়নে নহয়? কিন্তু তোমাৰ মুডটো নষ্ট হৈ যাব। তাৰে কাৰণে আমি কি কৰো এটা সৰু সাইড ট্ৰিক এটা শিকি লওঁ। সেইটো কি ইয়াতে চাই ল'বা। চোৱা এই ট্ৰিকটো মতে কি কৰিব লাগে আমি প্ৰথম 3টাক কি কৰিলো এনেকে ভাগ কৰি দিলো, হয়নে? ইয়াৰে চাবা তুমি এটো কথা জানা যে ইয়াৰে যিটো কিউব ৰুট হ'ব সেইটো কি কেনেকে আমি চাব পাৰিম। সেইটোৰ কাৰণে আমি যিখন লিষ্টখন বনাইছিলো 2 কিউব 3 কিউব 4 কিউব 5 কিউব, প্ৰত্যেকটা বস্তুৰ কিউবে বেলেগ বেলেগ নাম্বাৰ দিয়ে। এইটো কথা মনত ৰাখিবা। কিন্তু প্ৰত্যেকটা সংখ্যাৰ তোমাৰ প্ৰত্যেকটা অংকৰ 0ৰ পৰা একদম 10 লৈকে প্ৰত্যেকটা অংকৰ যেতিয়া আমি কিউব কৰিম প্ৰত্যেকটোৱে কিন্তু বেলেগ বেলেগ কি দেখায় ইউনিট ডিজিট দেখায়। এইটো কথা মনত ৰাখিবা। বেলেগ বেলেগ যেনেকৈ তুমি 2 কিউব সেই লিষ্টখন চাই ল'বা 8 আছিলে, এনেকে তোমাৰ ধৰা 4 কিউব মানে কিমান 64। এই যে ইউনিট ডিজিটটো পালা এইটো প্ৰত্যেকটা কিন্তু কি আছে বেলেগ বেলেগ আছে, মনত ৰাখিবা। যদি মোক তোমাক এনেকে কয় কোনবাই যে ধৰা কথাটো ক'লো 343, এইটোৰ কিউব ৰুট কি হ'ব, ঠিক আছে কিউব ৰুট কি হ'ব ডাইৰেক্টলি ক'ব নোৱাৰিলেও এইটো কথা আমি ক'ব পাৰিম যে ইয়াৰে যিটো তোমাৰ আৰম্ভণি, ইয়াৰে যিটো কিউব ৰুট আছে তাৰ ইউনিট ডিজিটত কিমান আছে সেইটো কিন্তু আমি গম পাম। কেনেকে চাম চোৱা 3 আছে হয়নে নহয়, তো 3 যদি হয় তেতিয়াহলে তাৰ কিউব ৰুটটোত কিমান থাকিব লাগিব 7 7 গুণ 49, 9 7 গুণ 63, তাৰ মানে তাৰ কিউব ৰুটটোত কিমান থাকিব লাগিব 7 থাকিব লাগিব। ঘনমূলটোত কিমান থাকিব লাগিব 7 থাকিব লাগিব, 7 থাকিব লাগিব। বুজি পাইছো? তেনেকে এই যিটো মেইন কনসেপ্ট এই লিষ্টখন তোমালোকে সন্মুখত উলিয়াই ল'বা, লৈ পেলাই ধুনীয়াকে কৰি থাকিবা। বুজি পাইছো এইটো বস্তু? কিন্তু আমি ইয়াতে লিষ্টখন লৈ ল'ব পাৰো, অকমান আমাক জানিব লাগে। মুছি দিছো হয়নে। 9 কিউবটো কিমান হ'ব 9 কিউব হ'ব তোমাৰ 729। এইখন বস্তু আমি জানিব লাগে। এতিয়া চোৱা মই ট্ৰিকটো কি শিকাই আছিলো সেইটো চোৱা। ট্ৰিক এইখন লিষ্টটো লাগিব আমাক 1 3 3 1। সদায় ৰাইট সাইডৰ পৰা তিনটাকে ভাগ কৰা, কাৰণ কিউব মানে তো তিনটা, এইটো মুখস্থ থাকি যাব।
চোৱা ইয়াৰে ইউনিট ডিজিটত কিমান আছে 1 তেতিয়াহলে ইয়াৰে কিউব ৰুটত ঘনমূলত কি থাকিব লাগিব একে থাকিব লাগিব কাৰণ 1 গুণ 1 গুণ কিমান 1 ইয়াতো চাব পাৰা ঘনমূল 1 আছে তো ঘনমূলতো কিমান আছে 1 আছে তো এই তিনটাৰ কাৰণে তুমি কি লেখা 1 লেখা নেক্সট এইটোৰ কাৰণে কিন্তু অকমান চাব লগা বস্তু আছে তুমি চাব লাগিব এইটো বস্তু কোন দুটা কিউবৰ মাজত আছে এই 1 টো 1 কিউব আৰু কিহৰ মাজত আছে 2 কিউবৰ মাজত আছে এইবিলাক ইকুৱেল এইবিলাক নাচাবা ইমান বুজি পাইছা নে ইকুৱেল যদি হৈ যায় তো হৈয়ে যায় কোনো কথা নাই 1 কিউব আৰু 2 কিউবৰ মাজত আছে নে নাই চোৱা 1 বোলা বস্তুটো 1 কিউব আৰু 2 কিউবৰ মাজত আছে ক'ত আছে মাজত আছে সেই কাৰণে আমি কি কৰিম ইয়াৰ যেটো সৰু আছে সৰু হেতুক আমি কি লম ইয়াৰ লগত লিখি দিম কেনেকে এইখিনিৰ কাৰণে কিমান পালো 1 পালো আৰু এইখিনিৰ কাৰণে আমি সৰুটো হিচাপত কিমান পালো 1 পালো তো উত্তৰটো আমাৰ কিমান আহি যাব যে কিউব ৰুট অফ 1331 কিমান আহি যাব 11 কেনেকে এই তিনটা বস্তুই কি দিলে 1 2 দিলে আৰু এই 1 2 ৰ পৰা আমি কি পালো আনসাৰটো 1 পালো আই হোপ অকমান বুজি পাইছা নেক্সট কোৱেশ্চনটো নেক্সট অংকটোত একেবাৰে ক্লিয়াৰ হৈ যাব নেক্সট কোৱেশ্চনটো আমাক কি দিয়া আছে ঘনমূল 1728 ওকে ভেরি গুড একেবারে 1 সেকেন্ডতে আই যাব 1728 1728 ইয়ারে তিনটাক তুমি ভাগ কৰা তিনটাক ভাগ কৰোতে ইয়াতে কি আছে 8 আছিল তো ঘনমূলত কিউব ৰুটত কিমান থাকিব এই তিনটাই তোমাক কিমান দিব 2 দিব কাৰণ অকমান আগতে লিষ্টখনত আমাক কিমান দিয়া আছিল চোৱা যদি ইয়াতে 8 থাকে 8 কোড আছে 8 ইয়াতে আছে তো 8 ৰ ঘনমূলত কিমান থাকিব লাগিব 2 থাকিব লাগিব বুজি পাইছো এইটো বস্তু তো ইয়াতে কি আছে 2 আছে ইয়াতে আৰু এতিয়া এই তিনটাৰ কাম খতম এতিয়া এইটো কি আছে 1 টো কাৰ মাজত আছে 1 কিউব আৰু 2 কিউবৰ মাজত তাৰ মানে আনসাৰটো কিমান আহিব 12 আহিব কাৰ মাজত আছে 1 কিউব আৰু 2 কিউবৰ মাজত হয় নে নহয় তো ইয়াৰে সৰুটো লৈ লোৱা কিউব ৰুটটো 1 আছে আৰু এইখিনি কিমান দিলে 2 দিলে তো আনসাৰটো কিমান পালো 12 পালো তেনেকে আমি নেক্সট কোৱেশ্চনটো চাই লওঁ নেক্সট কোৱেশ্চনটো আমাক কিমান দিয়া আছে 2197 ইয়াতে লিখি দিছো 2197 ধুনিয়াকে চাই থাকিবা এই তিনটাই কি দিব চোৱা 7 কেতিয়া আহে যেতিয়া ইউনিট ডিজিটত কিমান থাকে 3 থাকে ইউনিট ডিজিটত কিমান থাকে 3 থাকে তাৰ মানে কত গল ইয়াতে এই তিনটা বস্তু তোমাক কি দিব 3 দিব আৰু এই দুইটো এতিয়া কাৰ মাজত আছে 1 কিউবৰ মাজত আছে আৰু 2 কিউবৰ মাজত আছে নে নাই ডেফিনেটলি আছে তো আনসাৰটো কিমান আহিব 13 আহিব বুজি পাইছো এইটো বস্তু নেক্সট আছে 2744 বহুত ধুনিয়া 2744 এতিয়া টেনশন লব লগা নাই একো 2744 এই তিনিটা বস্তু তোমাক কি দিব কোনটো বস্তু তিনিবাৰ পূৰণ কৰিলে ইউনিট ডিজিটত 4 আহে মুখস্থ ৰাখা 2 2 গুণ 4 4 2 গুণ 8 নহয় 6 6 গুণ 37 6 6 গুণ 37 হেতুও নহয় 8 8 গুণ 64 হেতুও নহয় তাৰ মানে হয় কোনটো তেতিয়া হলে নিজে ভাবি চোৱা এইটো বস্তু কি হ'ব পাৰে 9 হ'ব পাৰে নেকি 8 হ'ব পাৰে নেকি 8 হ'ব পাৰে নেকি নোৱাৰে 6 হ'ব পাৰে নেকি চোৱা কোনটো হ'ব পাৰে তেতিয়া হলে 2 হয়নে নহয় হ'ব পাৰে নেকি এইটো চোৱা কোনটো হ'ব মনত আনা কোনটোত আছে তোমাৰ ইয়াতে কোনটোত আছে তোমালোকৰ চোৱা 4 4 4 গুণ 16 16 4 গুণ কিমান 64 আই হোপ বুজি পাইছা সকলোৱে এইটো কিমান আছে 4 এইখিনি তোমাক দিব 4 আৰু এইটো কি আছে 2 2টো কাৰ মাজত আছে 1 আৰু 8 ৰ মাজত 1 আৰু 1 কিউব আৰু 2 কিউবৰ মাজত মানে আনসাৰটো কিমান আহিল 14 বুজি পাইছো এইটো বস্তু তো এইখিনি আছিল কৰিব লগা তাৰ পাছত আমি আমাৰ নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো আচ্ছা নেক্সট কোৱেশ্চনটো কি দিছে আমাক দা ডিজিট ইন দা ইউনিট প্লেস অফ দা কিউব অফ 23 একদম সহজ বস্তু 23 ৰ কিউবত কি থাকিব ইউনিট ডিজিটত 3 3 গুণ 9 9 3 গুণ কিমান 27 তো আনসাৰটো কিমান হ'ব 7 হ'ব এইবিলাক বস্তু বাৰে বাৰে কৰি নাথাকো একদম সহজ বস্তু ভিডিওটো বহুত দীঘল হৈছে নহলে
পৰাপত কৰি দিছো সেইকাৰণে নেক্সট কি আছে which of the following is a perfect cube তলৰ কোনটো perfect cube তাৰে কাৰণে তুমি কিন্তু কি কৰি চাব লাগিব ইয়াতে এনেকে কৰি চাব লাগিব 343 এতিয়া মোৰ মুখস্থ হৈ আছে যে 343 টো কি হ'ব এটা perfect cube হ'ব কিন্তু পৰীক্ষাত কিন্তু তোমালোকে গোটেইখিনি কৰি চাবা ইয়াতে 343 টো মোৰ মুখস্থ আছে মই তো কিয় কৰি চাম হয়নে নহয় কিন্তু পৰীক্ষাত তোমালোকে এনেকে কৰি চাব লাগিব যেটো তোমালোকে তিনটা এনেকে পাবা যে 2 কিউব আছে 3 কিউব আছে 4 কিউব আছে এটো কি এটা পূৰ্ণ ঘন সংখ্যা 4 কিউব নিদি পারে 7 কিউব দিব পারে এটা এটা পূর্ণ ঘন কিন্তু যদি ইয়াতে এটাও কম থাকে তেতিয়াহলে তো পূর্ণ ঘন নহয় তো নেক্সট কোৱেশ্চনটো চোৱা এটো কি কোৱেশ্চন আৰু থাৰ্ড ৰুট অফ 1000 মানে কি 1000 ৰ কিউব ৰুট কিমান 1000 ৰ কিউব ৰুট হৈছে 10 আমি সকলোৱে জানো তো নেক্সট কোৱেশ্চনটো কিমান দিয়া আছে if m is the cube root of n then what is the value of m ভালকে চাবা যদি m n ৰ ঘনমূল হয় যদি m n ৰ কি ঘনমূল n ৰ মানে কি n বুলা বস্তুটোৰ ঘনমূল কি m ডাঙৰ কোনটোনো ডাঙৰটো n বুলি ক'ব পাৰো বৰ্তমান সময়ৰ কাৰণে তো এটুক মই দুইফালে কি কৰি দিলো কিউব কৰি দিলো অকমান আগতে দিছিলো নহয় থাৰ্ড ৰুট অফ ম্যাঙ্গো তেতিয়ালে আমি তাক পাৱাৰ কিমান কৰিছিলো 3 কৰি দিছিলো সোৱা ইয়াতে কি উদিছে n ৰ মান লাগে কাৰ মান লাগে n ৰ মান আৰে যদি তোমাক n ৰ মান লাগে n টো কি হ'ব লাগিব ফ্ৰী হ'ব লাগিব ইয়াতে কোড ফ্ৰী হৈছে বাবা এটা কোড ফ্ৰী হৈছে হোৱা নাই ফ্ৰী তো যদি তাক ফ্ৰী কৰিব লাগে যিমানখিনি তাক দবাই দিছিলে তাক ইমানখিনি উঠাবও লাগিব n টো কিমান আছে থাৰ্ড ৰুট কৰাই আছে তো তাক কি কৰিব লাগিব কিউব কৰিব লাগিব যদি ৰাইট সাইডে তুমি কিউব কৰিছা লেফট সাইডে এখিনি বেয়া নাপাব জানো তো এখিনিকো কিউব কৰি দিয়া তেতিয়ালে কিমান হ'ব m কিউব কিমান n আছে নেকি কবাত n m কিউব yes n ৰ ভ্যালু কিমান হ'ব তো n ৰ ভ্যালু হ'ব তোমাৰ m কিউব হৈ গ'ল m ৰ ভ্যালু কিমান হ'ব তোমাৰ m কিউব তাতছে আৰু কি লাগে তোমালোকক হয়নে নহয় এতিয়া একেবাৰে লাষ্টৰ কোৱেশ্চন নেকি এটো চাই লওঁ এটো তোমাৰ একদম সহজ বস্তু এটো কি আৰু থাৰ্ড ৰুট অফ কিমান আছে 8 আছে তাৰ মানে 2 থাৰ্ড ৰুট অফ 27 তাৰ মানে 3 থাৰ্ড ৰুট অফ 64 মানে কিমান 3 8 দিনে 11 11 দুই কিমান সৰি দে এটো 4 হ'ব 4 দিনে 7 7 দুই কিমান আছে 9 তো 9 হ'ব তোমাৰ কারেক্ট আনসার বুজি পাইছো এটো বস্তু আই হোপ তোমালোকৰ ভাল লাগিছে ভিডিওটো চাই পেলাই যদি তোমালোক অকমানো কামত আহিছে দুটা এটা বস্তু অকমান মই এক্সটেনসিভ তোমালোকক কৈছো হেতু কাৰণে তোমালোকে বেয়া নাপাবা যদি তোমালোক শিকিব ইচ্ছা আছে ডেফিনেটলি দুটা এটা বস্তু এক্সট্ৰাকে ক'বই লাগিব কাৰণ ক্লাস 10 টোই আমাৰ মেইন লক্ষ্য নহয় আমাৰ লক্ষ্য হৈছে যাতে আমি আমাৰ পিছলৈকে যিবিলাক এক্সাম জীৱনৰ এক্সাম তাতে আমাক ম্যাথছ লাগা হ'ব তাতে আমি ভালকে বুজি পাওঁ বস্তুবিলাক হয়নে বহুত ডাঙৰ ডাঙৰ এক্সাম আছে তো বহুত বেছি তোমালোকক জ্ঞান দি নাথাকো আজিকালি ভাল নাপায় ভাল কথা কলে বহুতেই বাট ষ্টিল ঠিক আছে যদি তোমালোকৰ ভাল লাগিছে তোমালোকৰ লগৰ বিলাকক এইবিলাক শেয়াৰ কৰি দিবা অকমান হলে হিয়তৰ কামত আহিব পাৰে আৰু যে তোমালোক আৰম্ভণিতে কৈছিলো হেকটো কৈছো যদি তোমালোক 1 to 1 কোচিং কিবা তোমালোকক লাগে তেতিয়ালে তোমালোকে নিশ্চয় মই ইয়াতে দিয়া তোমালোকক নাম্বাৰটো তোমালোকে কল কৰিব পাৰা বা মেছেজ কৰিব পাৰা হোৱাটসঅ্যাপ কৰিব পাৰা নতুবা তোমালোকৰ ইনষ্টাগ্ৰামত তোমালোকৰ লিংক দিয়া আছে তাতে তোমালোকে গৈ মোক ডিএম কৰিব পাৰা তো আজিলৈ মই এইখিনিতে তোমালোকৰ ভিডিওটো এৰিছো নেক্সট ভিডিওত তোমালোকক R3 ৰ হৈতে লগ পাম অতি সোনকালে লগ পাম তো তোমালোকে ভালদৰে চাই থাকিবা ওকে ফাইন